হে গাইজ ৱেলকাম টু মাই নিউ ব্লগছ। আজি ৰৈ ৰৈ বিনালে চিনেমাখন অসমত কিমান মানুহে চাব পাৰিব আৰু অসমত কিমানটা হল আছে আৰু হলবিলাক কেপাচিটি কিমান, জুবিন দা চিনেমাখন কিমান মাহ চলিলে জুবিন দা চিনেমাখন সকলো মানুহে চাব পাৰিব। কিন্তু টোটেল মানুহ আছে আমাৰ 3,44,00,000 মানুহে প্ৰত্যেকজন ব্যক্তিয়ে চাবলৈ হ'লে চিনেমাখন কিমান মাহ চলিব লাগিব আমি তাৰ এটা কেলকুলেশ্যন কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া অসমত চাওক দেই, অসমত টোটেল আছে কিমান 82টা। এতিয়া 82টা চিনেমা আছে। প্ৰতিটো চিনেমা মাল্টিপ্লেক্স চিনেমা হল নহয়, কাৰণ মাল্টিপ্লেক্স চিনেমা বুলি ক'লে বুজি পাইছেনে আপোনালোকে, এটা চিনেমা হলত মানে অকল এখন যদি চিনেমা চলি থাকে একেটা টাইমতে কেইবাখনো চিনেমা চলি থাকে, যেনে গুৱাহাটী চিটি চেণ্টাৰত এনেকৈ চলি থাকে, কিন্তু সেইটো সুবিধা মানে চবতে নাই। এতিয়া টোটেল চিনেমা হল আছে 82টা চিনেমা হলে চাব দেই। মই এতিয়া বুক মাই শ্ব'ত যাম। বুক মাই শ্ব'ত যাবলৈ হ'লে এতিয়া বুক মাই শ্ব'ত মানে কিমানটাকৈ হল দিছে এতিয়া চাওক। এইটো হৈছে বুক মাই শ্ব'। বুক মাই শ্ব' এপছটো এতিয়া মই ইয়াত মাৰিছোঁ। এতিয়া আমাৰ লখিমপুৰ যদি নক্ষত্ৰ হ'ল, লখিমপুৰ নক্ষত্ৰ হলত চাওক। এতিয়া 31 তাৰিখৰ দিনাখিনি মানে টিকটেই পাবলৈ নাই। 31 তাৰিখটো মানে শ্ব'ৱে নহয়, মানে সম্পূৰ্ণ ফুল হৈ গ'ল। তাৰপিছত আমি যদি চাওঁ এতিয়া আমাৰ বেলেগ, এতিয়া বিশ্ব হলটো চাব দেই। 31 তাৰিখৰ দিনা ফুল, 1 তাৰিখলৈকেও ফুল হৈ আছে, মানে গোটেই 2 তাৰিখ মানে গোটেইবিলাক চিনেমা হল ফুল হৈ আছে। তেতিয়া আমি 31 তাৰিখৰ দিনা চাম। 31 তাৰিখৰ দিনা কিমানটা শ্ব' দিছে? 5টা শ্ব' দিছে, কাৰণ জুবিন দাৰ চিনেমাখন ৰৈ ৰৈ বিনালে চিনেমা হলখন বাহিৰে আৰু বেলেগ চিনেমা নচলে, কাৰণ 5টা শ্ব' মানে আৰু এদিনত মানে কেপাচিটি 5টা শ্ব'হে দিব পাৰে। সেইকাৰণে গোটেইকেইটা শ্ব' জুবিন দাৰ চিনেমাখনৰ কাৰণে দি দিছে। এতিয়া এটা শ্ব'ত কিমান হ'ব এতিয়া আপুনি চাব। মই কেলকুলেশ্যন কৰিম। এতিয়া এটা শ্ব'ত কিমানকৈ দিছে? এটা শ্ব'ত দিছে 5টা শ্ব' দিছে এটা চিনেমা হলত। এটা চিনেমা হলত যদি 5টা, আমি এতিয়া কেলকুলেশ্যন কৰিম। এতিয়া এটা চিনেমা হলত কিমান থাকে, মানে চিনেমা হলখনত চিনেমা চাব পৰা এটা শ্ব'ত কেপাচিটি আছে 260 জন ধৰিছোঁ, এটা এভাৰেজ ধৰিছোঁ, 260 জন ধৰিছোঁ। এতিয়া 260 জন যদি ধৰোঁ ইনটু কিমান আছে? 5টা শ্ব' কিমান এদিনত, মানে এটা চিনেমা হলত কিমান দিব পাৰিব? এদিনত এটা চিনেমা হলে মানুহ চাব পাৰিব 1300। 1300 যদি মানুহে চাব পাৰে এদিনত এটা চিনেমা হলত, আমাৰ টোটেল কিমানটা আছে? 82টা। তেতিয়া 1,06,600 মানুহে এদিনত ৰৈ ৰৈ বিনালে চিনেমাখন চাব পাৰিব। চাব পাৰিব। এতিয়া এই বস্তুটোকে যদি আমি 1 মাহলৈ কনভাৰ্ট কৰি দিওঁ নহয়, 1 মাহলৈ যদি কৰি দিওঁ 30 দিন যদি কৰি দিওঁ, 30 দিন কৰিলে কিমান? 31,98,000 মানুহে চাব পাৰিব। কিমান? 31,98,000 মানুহে চিনেমাখন এমাহত উপভোগ কৰিব পাৰিব। এতিয়া মানুহ আছে কিমান অসমত? 3,44,00,000 মান। 3,44,00,000 মানুহে যদি চাবলৈ হয় চিনেমাখন, তেতিয়া কিমান মান চলিবলৈ আপোনালোকে নিজে ৰিয়েলাইজ কৰিছে চাব দেই। এতিয়া মই ইয়াক যদি মই 4লে যদি কৰি দিওঁ, চাওক, 1,10,000 অযুত লাখ নিযুত কোটি, 1,27,92,000 মানুহেহে চিনেমাখন 4 মাহত চাব পাৰিব। কিমান? 4 মাহত চিনেমাখন 1,27,92,000 মানুহেহে চিনেমাখন অসমত চাব পাৰিব। আপোনালোকে ভাবি চাওক, আৰু কিমান মানুহ থাকি গ'ল? 1,92,00,000 মানে 2 কোটিমান মানুহে থাকি গ'ল দেখোন। 2 কোটিমান মানুহে যদি অসমত চিনেমাখন চাবলৈ থাকি যায়, এতিয়াতো বেয়া কথা হ'ব। এতিয়া অসমৰ গোটেই মানুহে চিনেমাখন চাওঁ বুলি ক'লে কমচে কম 5 মাহমান চলিব লাগিব, 5-6 মাহমান চলিব লাগিব। সেইটো কাৰণে চিনেমাখন এতিয়া আমি যিটো হিচাপ উলিয়ালোঁ, সেইটো হিচাপৰ মতে যদি চিনেমাখন যদি চলে 4 মাহত 1,27,00,000 মান মানুহে অসমৰ মানুহে চিনেমাখন চাব পাৰিব 4 মাহত। কিন্তু তথাপিও আমি বেলেগ এটা হিচাপ কৰিছোঁ, কাৰণ গড়হে উলিয়াইছোঁ, এটা এভাৰেজ উলিয়াইছোঁ 260 জন। 260 জন ক'ৰবাত 500 মানে কেপাচিটি থাকে ধৰিছোঁ, মানে 2 কোটি মানুহে অসমত চিনেমাখন 4 মাহত চাব পাৰিব। আৰু 1 কোটি আৰু 40 লাখ মান মানুহে এনেকৈ চাব পাৰিব, কাৰণ বহুত ভিতৰুৱা এলেকা জেগা আছে, তাত বহুত চিনেমা হল নাই। তাত মানে আছে কিছুমান গাঁৱৰ কিছুমান মানুহে সুবিধা কৰে, কাৰণ স্ক্ৰীণ লগাই লয়। স্ক্ৰীণ লগাই নি পিনি বহুত মানুহ, আমিও আগতে চিনেমা যেনেকৈ চাইছোঁ, কাৰণ আমাৰ তাতো ঘিলামৰাতো এতিয়া বৰ্তমান চিনেমা হল নাই। চ' তেনেকৈ যদি চাই মেলি কমচে কম 2.5 কোটিমান মানুহে চিনেমাখন চাব পাৰিব, কিন্তু বাকীখিনি মানুহে চিনেমা চাব নোৱাৰিব। আৰু এনেকুৱা বন্ধু আছে, এনেকুৱা জুবিন দাৰ অনুৰাগী আছে, কাৰণ জুবিন দাৰ চিনেমা চাবৰ কাৰণে 5 বাৰো চাব পাৰে একেজন মানুহে। সেইকাৰণে কৈছোঁ, কাৰণ জুবিন দাৰ চিনেমা 5 বাৰ নালাগে 100 বাৰ চাবলৈ যাব কিছুমান মানুহ, এনেকুৱা ধৰণৰ মানুহ আছে। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট কৰিব, আৰু যিমান পাৰে টিকট কাটা একদম ধুনা খুনা উলিয়াই দিয়ক।
আৰু কাৰোবাক যদি দেখাওঁ বুলি ভাবে জুবিন দা মানুহক সহায় কৰি ভাল পাইছিলে, দুখীয়া নিচলা মানুহক আৰু তেনেকৈ বৃদ্ধাশ্ৰমত থকা মানুহক যদি চাওঁ বুলি ভাবে আপোনালোকে টিকট কাটি তেনেকৈ দেখাব, তেতিয়া জুবিন দা আত্মাটো শান্তি পাব। যেনে জুবিন দা এজন ছিংগাৰে নাছিলে, জুবিন দা এজন ছিংগাৰ আছিলে, জুবিন দা এজন প্ৰকৃতিপ্ৰেমী আছিলে, জুবিন দা এজন সাংস্কৃতিক কৰ্মী আছিলে, জুবিন দা এজন প্ৰডিউচাৰ আছিলে, জুবিন দা এজন মিউজিচিয়ান আছিলে, মানে জুবিন দা অল ৰাউণ্ডাৰ মানুহ আছিলে। জুবিন দাই মানে অসমখন এনেকুৱা, জুবিন দাই অসমখন ইমান এটা ধুনীয়া ভাল ৰূপ দি থৈ গ'ল। আৰু জুবিন দা মানে এটা যুগত আছিলে জুবিন, যতীন, মুনীন, এই তিনিজন মানুহ নোহোৱা হ'লে আমাৰ অসমৰ সংস্কৃতিটো একেবাৰে নষ্ট হৈ গ'লহেঁতেন। সেইকাৰণে কৈছোঁ আপোনালোকে যিমান পাৰে চিনেমাখন চাওক আৰু উপভোগ কৰক। ধন্যবাদ।